এয়া মই এতিয়া ডুমডুমা টাউনৰ এইখন ৰেল গেটত অপেক্ষা কৰি আছো। এখন আজব ৰেলগাড়ী আপোনালোকক মই দেখুৱাৰ প্ৰয়াস কৰিছো। প্ৰায় এখন ৰেল পাওঁ। মই নাটকৰ কামবোৰ শেষ কৰি যথেষ্ট ৰাতি ৰাতি আহোঁ আৰু সেই ৰেলৰ গেটসমূহ যেতিয়া ৰৈ থাকে, বন্ধ হৈ থাকে, তেতিয়া ৰ'বলগীয়া হয়। এইখন মই আধা ঘণ্টা হোৱা নাই, 20-25 মিনিটৰ আগতে মই 20 মিনিটমান হ'ল মই ৰূপাইত তেনেকে ধৰণে মই ৰ'বলগীয়া হ'ল। তাৰমানে ঘটনাটো হ'ল কি, এইখন ডেমো ট্ৰেইন এইফালে ডাঙৰীৰ ফালৰ পৰা আহে, ডাঙৰীৰ ফালৰ পৰা আহি তিনিচুকীয়ালৈকে যায়। কেলে বেছি দেৰি ৰ'বলগীয়া হয়? তাৰমানে ট্ৰেইনখনত মানুহ এজনো নাথাকে, মানে তাততো পেচেঞ্জাৰ বুলিবলৈ এজনো নাথাকে। এয়া যে ৰৈ থকা দেখিছে, তাৰ মানে কি কৰে, প্ৰথমতে ড্ৰাইভাৰজন নামি যায়। ড্ৰাইভাৰজন নামি গৈ গেটখন পেলায়। গেটখন পেলোৱাৰ পিছত ৰেলখন পাৰ কৰে। এই ডেমো ট্ৰেইনখন পাৰ কৰাৰ পাছত আকৌ ড্ৰাইভাৰজন নামি গৈ গেটখন আকৌ খুলি থৈ আহে। এক অদ্ভুত কাৰবাৰ। এতিয়া এয়া তেনেকুৱা কৰি কৰি আহি আছে অথনিৰ পৰা। এই গেট ইখন এবাৰ পেলাই সেইখন এতিয়া বন্ধ কৰিব। তাৰপৰা সম্ভৱ ড্ৰাইভাৰজন এতিয়া এইখন গেটলৈ আহিব নেকি, এইখন গেট পেলাবলৈ। তাকে চাব বিচাৰিছো এইখন গেট পেলাবলৈ আহে নে নাই। বৰ অদ্ভুত লাগে তাৰমানে। কিন্তু চৰকাৰে এইখন চলাই আছে। ৰেল বিভাগৰ কি ইমান মানে দৰকাৰ হৈছে যে এজনো পেচেঞ্জাৰ নাই। এই মধ্যৰাতি এজনো পেচেঞ্জাৰ নাথাকে। এই মধ্যৰাতি এখন ডেমো ট্ৰেইন, বিলাসী ট্ৰেইন, ধুনীয়া ভাল, ডাঙৰীৰ পৰা তিনিচুকীয়ালৈকে এই প্ৰায় মানে 50-60 কিলোমিটাৰ ৰাস্তা আপ ডাউন কিয় কৰে? ইয়াত যিখিনি ইন্ধন জ্বলাইছে, যি দৰমহা দিছে, সেই কিন্তু ৰাইজৰ টকাৰে নিশ্চয় দিছে। সেয়া চক দেখিছেনে? অথনি পৰা ৰৈ আছে। তাৰমানে সেই গেটখন এবাৰ পেলাই ল'লে ট্ৰেইন পাৰ হ'বলৈ, তাৰপৰা উঠাই ল'লে এনেধৰণে আহি থাকিব, তাৰমানে গৈ থাকে। এতিয়া এইখন গেট আছে যে, এইটো এটা হৰ্ণ মাৰি মাৰি এইটো শ্ল'কে পাৰ কৰিব, তাৰমানে মানুহ ৰ'বলৈ কৈ দিছে আৰু। এইয়া দেখিছেনে? এইয়া চাওক, এইয়া আহি পাইছে, গেট পালেহি নহয়। এই ধৰণে এই গাড়ী পাৰ হ'বলৈ দিছে। এইবোৰ গাড়ী পাৰ হৈ আছে, এইখন গেট উঠা হৈ আছে। গেটখন কিন্তু উঠি আছে। এইয়া ড্ৰাইভাৰ নামি আহিছে, দেখিছেনে? হৰ্ণ মাৰিছে, তাৰমানে কোনোতে নাই। এইয়া ড্ৰাইভাৰ গৈছে। এইয়া সেইখন গেট পেলাব, চাব দেই। গেট পেলাবগৈ এতিয়া। ট্ৰেইনখন এখন ৰাখি ল'লে ইয়াত। এখন ট্ৰেইনখন গেট পেলাই দিলে, চাব দেই। ট্ৰেইনখন পাৰ কৰাৰ পিছত তেওঁ আহিব, গেটখন উঠাব। এইয়া চাওক, এই দুজন যায় তাৰমানে। এইয়া দেখিছেনে? মানুহ চাওক, ট্ৰেইনখন সম্পূৰ্ণ খালীকে যায়। ইয়াত এজনো পেচেঞ্জাৰ নাথাকে। এইখন ট্ৰেইন চৰকাৰে কিয় চলোৱাই আছে? ৰাইজৰ যথেষ্ট টকা কৰ কাটলৈ ইয়াৰ ইন্ধন বনায়। এতিয়া ৰ'ব, চাব দেই। এই এতিয়া ট্ৰেইনখন ৰ'ল, এই ৰৈ দিব। সেইজনে এতিয়া গেটখন আকৌ খুলিব, চাব দেই। তেখেতে গেটখন খুলিব। এইয়া ট্ৰেইন ৰৈ আছেনে বাৰু? ট্ৰেইন ৰৈ আছে। তেওঁ গেট খুলিলে, গেট খুলি এতিয়া তেওঁ ট্ৰেইনলৈ যাব। এতিয়া চাব দেই, তেওঁলোকে ট্ৰেইনত উঠিবগে। এইজন এইয়া তেখেত আহিছে, দেখিছেনে?
তেখেতে যাব এতিয়া তেখেত ট্ৰেইনত উঠিবগৈ এতিয়া তেখেত এয়া গেট খুলিলে তেখেত ট্ৰেইনত উঠিব এইয়া ট্ৰেইনত তেওঁ উঠিলে আৰু এইয়া ট্ৰেইন এতিয়া যাব তো এইখন আজব ট্ৰেইন হয় নে নহয় বাৰু কোনো পেচেঞ্জাৰ নাহে দুজন আহে মানুহ তাৰমানে এজনে চলায় আৰু এজনে গেট খুলিবলৈ আৰু বন্ধ কৰিবলৈ থাকে এই ৰেল বিভাগক জিন্দাবাদ বুলি দিবই লাগিব নহয়নে বাৰু মই সদায় ৰ'বলগীয়া হয় বহুত দেৰি সেইকাৰণে আজি ৰেকৰ্ডিঙেই কৰিলোঁ